রাহুল দাদা ওই অভি চেয়ার এখন লৈ আছোন রাহুল দাদা ক'ৰ পৰা আহিলি এই ঘৰৰ পৰা আহিলো ক'ৰবাত যাবি নেকি তহঁতে এই অভিলত অলপ বাহিৰত যাম দাদা বাকী খবৰ চবৰ ভালে দাদা আছো ঐ অভি তহঁতে ক'ৰবাত যোৱাৰ কথা আছিল আমি য'তে নাথাকি তোক কিয় লাগে ঐ তই আহ দাদা অভিয়ে কিয় আপোনাক এনেকুৱা ব্যৱহাৰ কৰে কি কম তোমাক সি সৰুৰ পৰাই মা দেউতাই মোক বেছি মৰম কৰা যেন পাই আহিছে তেতিয়াৰ পৰাই সি মোক বেয়া পায় এতিয়াতো মা দেউতা ঢুকোৱাৰ পিছৰ পৰাই সি মোক আৰু বেছিকৈ বেয়া পোৱা হৈ গ'ল জানানা সি যে মোক কেতিয়া বুজি পাব ঐ ৰাহুল তোৰ হোৱা নাই দাদা সি মাতি আছে মই যাওঁ নেকি যোৱা হেল্ল' গৈ আছো কি বাৰ ফোন কৰি থাক কি বাৰ ফোন কৰি থাক ফোনটো ৰাখিব নোৱাৰে নেকি ঐ সেইটো দেখোন অভি গ'ল অঁ হয় দেখোন বহুত দিনৰ পৰা টাৰ্গেট কৰি আছিলোঁ আজি অকলে পাইছোঁ ইয়াক বেটা আজি সোধাই নেৰো ব'লা চ ঐ কালি তই আমাক খুব দম দেখাইছিলি হা কালি তোৰ কিসমত ভাল আছিল যে কালি বাচি গলি আজি তোক কোনে বচাব হা তহঁত আজিও আহিছা তহঁতক মই অভি তই এইবোৰ কাৰ লগত শত্ৰুতা বনাই লৈছা নিজকে এবাৰ চাইছা না ক'ৰ পৰা কি হৈ গলি এদিন ৰাহুলে মোক ফোন নকৰিলে তোৰ কি অৱস্থা হ'ল মই যি কৰোঁ সেইটোতো ক'ব লগা একো নাই আৰু তই নহ'লেও মই অকলে চলিব পাৰিম অভি অভিৰ লগত যে কি হ'ব মোৰ মৰম কেতিয়াও সি বুজি নাপালে এনেকৈ মদ খাই থাকিলে ইয়াৰ যে কি ভৱিষ্যত হ'ব অভি তই এইবোৰ কি কৰি আছা তই আগতকৈ ইমান সলনি হৈ গৈছা না তই তোৰ দাদাক ইমান চিনি নোপোৱা হৈ গ'লি সিটো তোৰ কেতিয়াও বেয়া চিন্তা কৰা নাই এইবোৰ বাদ দে অভি এইবোৰ বাদ দে যা অভি যা তই তোৰ দাদাৰ আগত যাই ক্ষমা খুজি দাদা দাদাৰ কি হ'ল অভিৰ লগত যে কি হ'ব মোৰ মৰম কেতিয়াও সি বুজি নাপালে এনেকৈ মদ খাই থাকিলে ইয়াৰ যে কি ভৱিষ্যত হ'ব আমি য'তে নাথাকি তোক কিয় লাগে ঐ তই আহ মই যি কৰোঁ সেইটোতো ক'ব লগা একো নাই আৰু তই নহ'লেও মই অকলে চলিব পাৰিম অভি